মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সকলোৱে প্ৰত্যক্ষভাৱে দিব পাৰিব অভিযোগ মুকলি হ'ব লেণ্ডলাইন নম্বৰৰ লগতে হোৱাটছএপ নম্বৰ পৰ্টেলযোগে অভিযোগ প্ৰদানৰ ব্যৱস্থা ৰাইজৰ বাবে এই অভিযোগৰ ভিত্তি লোৱা হ'ব ব্যৱস্থা আৰু ফেচবুক লাইভত ঘোষণা মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি ৰাইজৰ মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টাক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হয়তো স্বাধীনতাৰ পিছৰ পৰা আমি এনে এজন মুখ্যমন্ত্ৰী পাইছোঁ যিজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত পোনপটীয়াভাৱে তেওঁলোকে যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিছে এইটো এটা গোটেই সমাজখনৰ কাৰণে এটা ভাল খবৰ কাৰণ সমাজত হৈ থকা বিভিন্ন ধৰণৰ অনিয়মখিনি ৰাইজে যদিও বিচাৰে আপোনাৰ ৰাজ্যখনৰ মুৰব্বীজনক জনাব যদিও বিচাৰে কিন্তু মাজত কিছুমান দালাল থাকে কাৰণে হয়তো জনাব নোৱাৰে এই ব্যৱস্থাৰ জৰিয়তে সমাজখনত হৈ থকা দুৰ্নীতি অনিয়ম সকলোবিলাক মুখ্যমন্ত্ৰীয়ে নিজে গম পাব আৰু সমাজখন সুস্থ সবল আৰু শুদ্ধৰ পথত নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টাক আমি জাতীয় সংগ্ৰামী অসমে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ অনাগত ৰাজনৈতিক জীৱন সুখৰ হওক সুসমৃদ্ধিয়ে ভৰি পৰক আমি তাৰ কামনা কৰিছোঁ প্ৰথমতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেখেতে অসমৰ ৰাইজৰ কাৰণে এটা সুবিধা প্ৰদান কৰিব বিচাৰিছে বিগত সময়ত আমি দেখিছোঁ আচলতে অসমৰ ৰাইজে বিভিন্ন দাবী দবাসমূহ বা বিভিন্ন নিজৰ সমস্যাসমূহ বা জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত দাঙি ধৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰিবৰ কাৰণেই এটা প্ৰক্ৰিয়া যথেষ্ট এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া হয় কিন্তু মানে আচলতে কাৰোবাৰ কমপ্লেইন থাকিলেও সৰ্বসাধাৰণ ৰাইজে সেই মুখ্যমন্ত্ৰীগৰাকীক লগ কৰি আচলতে ক'ব এটা পৰিৱেশ নাথাকে গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যিটো পদক্ষেপ লৈছে এইটোৰ কাৰণে প্ৰথম আমি আমাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ আচলতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰশংসনীয় পদক্ষেপ আৰু প্ৰথমজন হয়তো অসমৰ মুখ্যমন্ত্ৰী হ'ব যিগৰাকীয়ে সকলো ধৰণৰ অভিযোগ পোনপটীয়াকৈ তেখেতে গ্ৰহণ কৰিব পাৰিব আৰু ৰাইজে সকলো ধৰণৰ অভিযোগ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ক জনাব পাৰিব বিভিন্ন সময়ত দেখা যায় অফিচ কাছাৰীকে আদি কৰি বিভিন্ন স্থানত আচলতে দৌৰা দৌৰি কৰি থাকিবলগীয়া হয় কোনোবাই কেতিয়াবা চহী নকৰে কাৰোবাৰ কিবা কামত পলম হয় তেতিয়া পোনপটীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ক যিদৰে এনেদৰে জনোৱাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে আদৰণীয় এইটো সুদূৰপ্ৰসাৰী হ'ব বুলি আমাৰ বিশ্বাস জানুৱাৰীত মুকলি হ'ব CM হেল্পলাইন নাম্বাৰ আৰু যি CM হেল্পলাইন নাম্বাৰৰ জৰিয়তে ইতিমধ্যে সাধাৰণ লোককে ভুক্তভোগী হৈ অহা যিবোৰ সৰু সৰু সমস্যা আছে সেই সমস্যাবিলাক পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ সেই হেল্পলাইন নাম্বাৰত তেখেতসকলে অভিযোগ দাখিল কৰিব পাৰিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কালি সেই কথা ঘোষণা কৰিছে যে সেই অভিযোগসমূহ পোনপটীয়াকৈ লেণ্ডলাইন নাম্বাৰে হওক বা হোৱাটছআপতে হওক তেওঁলোকে কল কৰি বা লাইভ কৰিও তেখেতসকলে সেই অভিযোগ দিব পাৰিব